আজি আমিও সুখী যথেষ্ট বিশেষভাৱে মানিকী হাতী আজি আহি শিৱসাগৰ জিলা মুগৰাহাটৰ চেতিয়া গাঁৱত উপস্থিত হৈছে বাসগৃহত। বিশেষভাৱে হাতীজনী 2024 চনৰ এপ্ৰিল মাহৰ পৰা আমাৰ ডুমডুমা বনমূলৰ অধীনত আছিল। সেই সময়তে তেওঁ আঘাতপ্ৰাপ্ত হৈ আছিলে আৰু আমি সেই সময়তে আমাৰ বন বিভাগৰ তৰফৰ পৰা তেওঁক যথেষ্টখিনি চিকিৎসা কৰোৱা হ'ল বিভিন্ন NGO আৰু বিভিন্ন ৱাইল্ড লাইফ সংস্থাবিলাক আনি। তাৰ উপৰিও আমাৰ 2024 চনৰ আগষ্ট মাহত যি DNA এনালিচিছ হৈছিলে, হাতী ভেৰিফিকেশ্যন হৈছিলে, মাইক্ৰ'চিপ ভেৰিফিকেশ্যন, সেই সময়তো আমাৰ ডুমডুমা বনমূলতে হাতীগৰাকী আমাৰ যিখিনি কৰিবলগীয়া আছিলে DNA আৰু মাইক্ৰ'চিপ ভেৰিফিকেশ্যন আমি কৰিলোঁ। ইতিমধ্যে আজি কেইদিনমান আগতে 5 আগষ্টত আমাৰ ছ'চিয়েল মিডিয়া আৰু বিভিন্ন নিউজ চেনেলত এটা সংবাদ আহিছিল যে এগৰাকী আঘাতপ্ৰাপ্ত হাতীক মাউতে কষ্ট দি খোজকঢ়াই শিৱসাগৰলৈ লৈ গৈ আছে। সেই কথাটো তাতে ভাইৰেল হোৱাৰ লগে লগে আমাৰ বন বিভাগ, আমাৰ অসম চৰকাৰৰ শীৰ্ষ বিষয়াসকল আৰু শিৱসাগৰ জিলা DFO, ডিব্ৰুগড় জিলা DFO আৰু ডুমডুমা DFO লগতে সকলো আৰক্ষী প্ৰশাসন আৰু আমাৰ জিলা প্ৰশাসন বিশেষকৈ তিনিচুকীয়া তেওঁলোকে সতৰ্ক হ'ল আৰু আমাৰ এটা টিম গঠন কৰি হাতীগৰাকীক কেনেকৈ আমি ঘৰলৈ পঠিয়াব পাৰি তেনেকুৱা এটা পৰিচালনা তেওঁলোকে আলোচনা কৰিলে। সেইমৰ্মে আমাৰ এটা দল তেওঁলোকে গঠন কৰি দিলে। সেই দলটোত আমি ইয়াত থকা গ্ৰুপটো যিখিনিজন আছোঁ ডুমডুমা বন মণ্ডলৰ, সেই দলটো আহিলোঁ আজি। আহি মানে বিশেষভাৱে হাতীজনী গাড়ীত নুঠে, কোনোদিন গাড়ীত উঠি পোৱা নাই। সেই গতিকে মালিকে হয়তো ভাবিছিল খোজেৰে তেওঁক লৈ আহিব। বিশেষকৈ তেওঁ আঘাতপ্ৰাপ্ত যদিও তেওঁ লেঙেৰি হৈ খোজকাঢ়িব পাৰে, কিন্তু সেইটো এটা তেওঁলোকে আইন কানুন হয়তো ৱাইল্ড লাইফৰ জনা নাছিলে, কেপ্টিভ ইলেভেনৰ ৰুল কিছুমান কথা হয়তো তেওঁলোকে জনা নাছিল। অৱশেষত আমি গাড়ী এখন যোগাৰ কৰি জিলা প্ৰশাসনৰ পৰা গাড়ীখন ৰেডি কৰিছে আৰু আমি সকলোৱে একত্ৰিত হৈ আৰু আমাৰ তিনিচুকীয়া বনাঞ্চলিক কাৰ্যালয়ৰ বনপালক হওক আৰু ডিব্ৰুগড় জিলাৰ ডিব্ৰুগড় বন মণ্ডলৰ যিসকল বনকৰ্মী আছে তেওঁলোক আৰু মৰাণ বনাঞ্চলিক কাৰ্যালয়ৰ বনাঞ্চলিক বিষয়াসহ তেওঁৰ দল আৰু অৱশেষত শিৱসাগৰ বন মণ্ডলৰ শিৱসাগৰ বনাঞ্চলিক কাৰ্যালয়ৰ তেওঁলোকৰ দল আহি একত্ৰিতভাৱে আমি হাতীজনী আজি আমাৰ ৰুচি চুতীয়া বাসগৃহৰ তেওঁ চোতালত উপস্থিত কৰালোঁ। আৰু আমাৰ ফালৰ পৰা আজিৰ পৰা হাতীজনী শিৱসাগৰ বন মণ্ডলক গতাই দিছোঁ আৰু মালিকক আমি আজিৰ পৰা সম্পূৰ্ণৰূপে গতাই দিছোঁ। গতিকে এই ক্ষেত্ৰত আমি হাতীজনী উপস্থিত কৰাব পাই যথেষ্ট আমি সুখী। আৰু লগতে যিসকল ছ'চিয়েল মিডিয়া বা বিভিন্ন ধৰণৰ ইলেক্ট্ৰনিক মাধ্যম তেওঁলোকে যি ধৰণৰ এটা পৰিৱেশ সৃষ্টি কৰিলে আৰু সেই পৰিৱেশে আজি মানিকীক ঘৰত অহাত যথেষ্ট সহায়ো কৰিলে। গতিকে তেওঁলোকৰ প্ৰতি বহুত বহুত ধন্যবাদ আৰু সকলোকে ধন্যবাদ জনাইছোঁ। আমি যথেষ্ট আজি সুখী হৈছোঁ, কাৰণ আমাৰ হাতীজনী যোৱা 2008 চনতে ঘৰৰ পৰা আমাৰ অৰুণাচললৈ নিয়া হৈছিলে। যিহেতু বৰ্তমান আপোনালোকে জানে যে উত্তৰ পূৰ্বাঞ্চলত আমাৰ বন কটাটো বা গছ কটাটো সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা আছে। তাৰ বাবে আমি ঘৰত যিহেতু হাতীজনী ৰাখিবলৈ অসুবিধা হয়, সেই সূত্ৰে আমি অৰুণাচলত ৰাখিব লগা হৈছিলে। পাহাৰত যিহেতু তাত হাতীয়ে খাবৰ কাৰণে যিখিনি খাদ্য পোৱা যায় সেইকাৰণে আমাৰ তাত ৰখা হৈছিলে। আৰু যি কি নহওক হাতীজনী প্ৰায় যোৱা এবছৰ আগতে আঘাতপ্ৰাপ্ত হ'ল আৰু কেনেকৈ আঘাতপ্ৰাপ্ত হ'ল সেইটো আমি সবিশেষ নাজানো, যিহেতু তাত সেই সময়ত মাউতেই আছিলে। আৰু তাৰপিছত হাতীজনী আমি যথেষ্ট তাতে চিকিৎসা কৰা হৈছিলে। যিহেতু পাহাৰীয়া জেগা, তাত হাতীৰ চিকিৎসা কৰিবৰ বাবে যিখিনি সুবিধা বা ব্যৱস্থা থাকিব লাগে সেইখিনি নাই, নোহোৱাৰ কাৰণে আমি ঘৰলৈ হাতীজনী অনাৰ চিন্তা কৰিলোঁ। আৰু বৰ্তমান হাতীজনী যদিও আঘাতপ্ৰাপ্ত, তাই এতিয়া বিষ বা কিবা কিবি তেনেকুৱা প্ৰব্লেম নাই, অসুবিধা নাই। আৰু সেইকাৰণে আৰু হাতীজনী অনাৰ ক্ষেত্ৰত আমি গাড়ীত বা কিবা কৰি আনিবলৈ বহুত অসুবিধা হয়, সেইটো সূত্ৰে আমি লাহে লাহে আনি থাকিবলগীয়া হৈছিলে। আৰু তাৰপিছত যেতিয়া এই বিষয়টো ছ'চিয়েল মিডিয়াৰ যোগেদি বিভিন্নজনে এইটো এটা অলপ নিউজ কৰা হ'ল বা বিষয়টো ভাইৰেল কৰা হ'ল, তাৰ লগে লগে এই বিষয়টো গোটেই আমাৰ বন বিভাগ বা আমাৰ চৰকাৰৰ দৃষ্টিগোচৰ হ'ল। তাৰ বাবে আমি যথেষ্ট আমি উপকৃত হ'লোঁ বুলি আমি অনুভৱ কৰিছোঁ। আৰু তাৰ বাবে যিসকলে ছ'চিয়েল মিডিয়াত এই বিষয়টো প্ৰচাৰ কৰিলে তাৰ বাবে আমি তেখেতলোকক আন্তৰিক আমাৰ পৰিয়ালৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে 3টা বন আঞ্চলিক বিভাগৰ যিসকল ৱাইল্ড লাইফ প্ৰটেকশ্যনৰ যিসকল বন বিষয়া বা বিশেষকৈ আজি আমাৰ ইয়াত যিজন বিশেষ বিষয়া কৃষ্ণকান্ত গগৈ, তেখেতৰ নেতৃত্বত যি ধৰণে সুকলমে আনি আমাৰ গৃহত আমাক উপস্থিত কৰালেহি, তাৰ বাবে আমি তেখেতলোকক সকলোকে আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু আমি আজি বহুত দিনৰ মূৰত আমি পৰিয়ালত আমি 4জন ককাই ভাই, আমাৰ দেউতাৰ দিনতে দেউতাই এইবিলাক
হাতী লৈছিলে। তেখেত এজন কৃষক মানুহ আছিল আৰু আমি আজি 4জন ককাই ভাই আজি আছো, আমাৰ পৰিয়াল আছো, আমি অতি সুখী আৰু আনন্দিত।